নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 41 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। নিৰ্বাচনী প্ৰচাৰৰ প্ৰতিশ্ৰুতিৰে 1 লাখ নিবনুৱাক নিযুক্তিৰ সম্পূৰ্ণ হোৱা দিশেৰে অসম চৰকাৰ। বন্ধুসকল, ইয়াৰে 3টা ডিপাৰ্টমেণ্টত আপোনালোকৰ অহাকালি নিযুক্তি হ'ব। ইয়াৰে 1 নম্বৰ হৈছে উচ্চ শিক্ষা সঞ্চালয় অসম। ইয়াত আপোনালোকৰ 22 গৰাকী কেণ্ডিডেটক নিযুক্তি দিয়া হ'ব। লগতে ইয়াৰ 2 নম্বৰ পোষ্ট হৈছে কাৰিকৰী শিক্ষা সঞ্চালয় অসম। ইয়াত আপোনালোকৰ 12 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। 3 নম্বৰ হৈছে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমত 7 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিয়া হ'ব। ওপৰত উল্লেখ কৰা পোষ্টখিনিত যদি আপোনালোকে উত্তীৰ্ণ হৈ আছিলে তেতিয়াহ'লে আপোনালোকৰ সেই পোষ্টখিনিত অহাকালি এপইণ্টমেণ্ট বিতৰণ কৰা হ'ব। এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউট কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লগতে উপস্থিত থাকিব ডাক্তৰ ৰণোজ পেগু। ইয়াৰে বন্ধুসকল, আপোনালোকৰ নিযুক্তি 15 জুলাই 2024 তাৰিখৰ দিনা আপোনালোকৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউট হ'ব। লগতে আপোনালোকৰ ইয়াত যদি স্থান যদি চাবলৈ যায়, ইয়াত আপোনালোকৰ ডিষ্ট্ৰিবিউটৰ স্থান হৈছে সন্মিলন কক্ষ, লোকসেৱা ভৱন, দিছপুৰ। বন্ধুসকল, যদি আপোনালোকে জাননী বা নটিছখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে জাননী বা নটিছখন চাব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক।